বিগত 5 দিনে এক অবৰ্ণনীয় পৰিৱেশ উজনিৰ প্ৰায় 3-4খন জিলাত এক অবৰ্ণনীয় পৰিৱেশ কিয়তো এক যি বলিয়া বানে ধুই গৈছে প্ৰায় আটাইকেইখন জিলা। এই মুহূৰ্তত মই যোৰহাট জিলাত আছোঁ। যোৰহাট জিলাৰ টিয়ক অঞ্চলৰ যি বনাই অঞ্চলত আছোঁ। বনাই অঞ্চলতো বিগত 5 দিনে এনেধৰণৰ এক অবৰ্ণনীয় পৰিৱেশ সূচনা হৈছে। ইয়াত জাঁজি নৈ বাঢ়নি পানীয়ে কেইবা জেগাতো মথাউৰি ভাঙি এক প্ৰকাৰ বানত এইসকল লোকক সৰ্বশান্ত কৰি পেলাইছে। এই মুহূৰ্তত এই বনাই অঞ্চলৰ এইসকল লোক কেৱল আশ্ৰয়স্থল হৈ পৰিছে, কেৱল মথাউৰিতে তেওঁলোকে এনেধৰণে অস্থায়ী তিৰুপালৰ জৰিয়তে তেওঁলোকে বাসগৃহ তৈয়াৰ কৰি অস্থায়ী ৰূপে এনেদৰে সহৱস্থান কৰিবলগীয়া হৈছে পশুধনৰ সৈতে। এনেধৰণে তেওঁলোকে ইয়াতে ৰান্ধিবলগীয়া হৈছে, ইয়াতে তেওঁলোকে শুবলগীয়া হৈছে। গৰু ছাগলীৰ পৰা আৰম্ভ কৰি সকলো একেলগে সহৱস্থান কৰিছে। এক অবৰ্ণনীয় পৰিৱেশ। আচলতে ময়ো এই অঞ্চলৰে ল'ৰা। এনেকুৱা ধৰণৰ বানপানী আপোনাৰ যথেষ্ট বয়স হৈছে। এনেধৰণৰ বানপানী পূৰ্বতে আপুনি দেখিছিলে? আজি বিয়া পতা আৰু এতিয়া কমচে কম 60 বছৰেই হ'ল আৰু মই নাই দেখা, আজিলৈকে দেখা নাই। তাৰমানে এইবাৰ যেনেকুৱা মানে এক মুহূৰ্তত পানীটো আহিলে। আগদিনাখনতো ল'ৰাবোৰে মাটি চাটি দি সেইপিনে মথাউৰি ছিঙে বুলি হেৰি কৰি আছিলে। তেনেকুৱা পানী আহে, প্ৰতিবাৰে আহে কিন্তু ইমান হয় আৰু গুচি যায়। এইবুলি যে JCB-বোৰে মাটিবোৰ হেৰি কৰি দিলে, এইবোৰ গছৰ শিপাবোৰ যে খান্দি দিলে, এইবোৰ খান্দি দিয়াৰ কাৰণে সম্ভৱ হেৰি হ'ল, এই চাপৰ হৈ গ'ল নেকি। গছৰ শিপাবোৰ ছিঙি দিলে যে বাঁহবোৰ, বহুত বাঁহ গুচি গ'ল, মানুহৰ বহুত হানি। তাৰমানে এইবোৰ ক'বলৈ দুখেই লাগে আৰু। এতিয়া খোৱা বোৱা আপোনালোকে ক'ত কৰিছে? ইয়াতে কৰিছোঁ, ইয়াতে একে ঠাইতে বনাইছোঁ। এটা 4টা পৰিয়াল আমি একেলগে খাই আছোঁ। ঘৰৰ বস্তু পাতি উলিয়াব পাৰিলে? কেইটামান উলিয়ালো আৰু ল'ৰাই ক'লে মই ভৰি বিষ বোলে, তই যা মা সোনকালে মথাউৰি তোক দাঙি নিব নোৱাৰোঁ, আইতাহঁতক নে। আগদিনাখনৰ পৰা আইতাহঁতক আনিছে, আগদিনাখনে আনি ঘৰত বহুৱাইছে, তাৰপৰা আকৌ পাছদিনাখন আনিছে। আপুনি অসুখীয়া? হয়। ডক্টৰৰ ওচৰলৈ যাব পৰা নাই? যাব পৰা নাই। আজি যাম বুলি ভাবিছিলোঁ, যাবই নোৱাৰিলোঁ। আজি পানী বাঢ়ি গ'ল নহয়, ভয় লাগিছে। পানী বাঢ়িছে, বাটতে পানী এপাই ভয় লাগিছে। তেওঁ বুলি গাড়ীও পৰা নাই। চাওক এনেদৰে এইসকল লোক কেনেদৰে অৱস্থান কৰিবলগীয়া হৈছে, কেনেদৰে তেওঁলোকে ইয়াতে অসুখীয়া দেহাৰে বানত আবদ্ধ হৈ তেওঁলোকে কেনেধৰণে জীৱন নিৰ্বাহ কৰিব লগা হৈছে। কিয়নো এইটো মথাউৰিত কোনো ধৰণৰ গাড়ী অহাৰ সুচল ব্যৱস্থা নাই, কেৱল মাত্ৰ মটৰ চাইকেলে অহা যোৱা কৰিব পাৰে এইটো মথাউৰিত। এনেদৰে তেওঁলোকে অসুখীয়া দেহাৰে এই মুহূৰ্তত কিন্তু এনেদৰে থাকিব লগা এক পৰিৱেশ হৈছে। আৰু যথেষ্ট ইয়াতে বহু লোক আছে, কেৱল মাত্ৰ আশ্ৰয়স্থল হৈ পৰিছে কেৱল মাত্ৰ মথাউৰিটো। মই আপোনাৰ ওচৰলৈকে আহিছোঁ। যথেষ্ট লোকচান হৈছে, ইতিমধ্যে আমি প্ৰত্যক্ষ কৰিছোঁ। যথেষ্ট ভঁৰাল ডুব গৈছে। কেনেধৰণে বস্তুবোৰ পুনৰ কেনেধৰণে আপোনালোকে আকৌ প্ৰকৃতিৰ লগত আপোনালোকে নতুনকৈ আৰম্ভ কৰিব, বা কেনেধৰণে আকৌ ৰোৱা তোলা সকলোতো ইতিমধ্যে পানীত নাইকিয়া হৈছে, চব তিতি বুৰি গ'ল। ধানো তিতিলে, তাৰপিছতে ঘৰৰ কাপোৰ কানি উলিয়াব নোৱাৰিলোঁ, ডিভান গড্ৰেজ চব তিতি গ'ল আৰু একো নাই, মানে চব হেৰি হৈ গ'ল। আমাৰ বস্তুবোৰ চব শেষ হ'ল। তাৰপিছত বোলে আমি মানুহখিনিয়ে ওলাই আহিলোঁ। পানী মানে গোটেই মানে ভিতৰলৈকে পানী হৈ আছে আৰু এতিয়ালৈকে তেনেকুৱা হৈ আছে। এতিয়া কেনেধৰণে হেৰি কৰোঁ এতিয়া সেইটোৱে চিন্তা কৰিছোঁ। খেতি বাতি এতিয়ালৈকে একোৱেই নাই। কঠীয়া মানে হাল বাইছিলহে আৰু কঠীয়া পাৰিছিলহে, খেতি কৰিব পৰাই নাই, কৰিব নোৱাৰিলে তেনেকৈ মানে। গৰু ছাগলী এইখিনি ক'ত গৰু ৰাখিছে? ছাগলী আছে, গৰু এতিয়া মথাউৰিতে বান্ধি থৈছোঁ, ছাগলীকেইজনী এনেকৈ বান্ধি থৈছোঁ, পানীৰ মাজতে বান্ধি থৈছোঁ। হাঁহকেইটা পানীতে ঘূৰি ফুৰিছে আৰু তেনেকৈ আছে আৰু। মই আপোনাৰ ওচৰলৈ আহিছোঁ। গৰু ছাগলীৰে সহৱস্থান কৰিব লগা এক পৰিৱেশ হৈছে। বিগত 4 দিন ইতিমধ্যে অতিক্ৰম কৰিছে। আজিও জাঁজি নৈ ওফন্দি উঠিছে, পুনৰ চিগাৰেদি পানী পুনৰ সোমাইছে, পুনৰ বাঢ়িছে বুলি আমি জানিব পাৰিছোঁ। কেনেধৰণে জীৱন নিৰ্বাহ কৰিছে, বা কিমানখিনি বস্তু আপোনালোকে ঘৰৰ পৰা উদ্ধাৰ কৰিব পাৰিছে? বহুত বস্তু লোকচানো হৈছে আমাৰ। মানে হেৰি ডিভানখনৰ একো বস্তু উলিয়াব নোৱাৰিলোঁ। তাৰপিছত মানে এই গোটেই বস্তুবোৰ কিছুমান সামৰিলোঁ। পানী আহিলে পটককৈ আমাৰ উভত এইপিনে পানীখিনি ডাইৰেক্ট সোমাই আহিলে, মানে একো বস্তু সামৰিবলৈ নহ'লে। যিকেইটা পাৰিলোঁ মানে সামৰি আহিলোঁ। অকল ভাইটিৰ ডকুমেণ্টছখিনিহে আহিছে। এতিয়া মানে চলিব পৰা মতে এইবোৰ দেখিছে আপোনালোকে, এইবোৰ এনেকৈ চলি আছোঁ। কালি গোটেই আইতাৰ অৱস্থা বেয়া, তেনেকৈ ৰাতি আমি এনেকৈ টিপাল এখন দিছে, এখনত আমাৰ 4টা পৰিয়ালৰ দিগদাৰো হয় মানে আৰু এনেকৈ চলিবলৈ মানে। তাৰপিছত মানে গোটেই ৰাতি টিপালৰ তলত পানী সোমাই অৱস্থা বেয়া। আইতাক চকীত বহাই থৈছোঁ, গোটেই ৰাতি টোপনি ক্ষতি কৰি বহি আছোঁ। অসুখীয়া আইতাক দেখিছে, সেই আইতা বহি আছে।
অসুখীয়া আইতা বহি আছে গোটেই ৰাতি মানে দাঙি পেলাই বহাই থৈছো আইতাক টিপাল দি পেলাই। প্ৰশাসনৰ তৰফৰ পৰা কেনেধৰণৰ সহযোগিতা পাইছে ৰেচন? সহযোগিতা পাইছো, নোপোৱাকে থকা নাই। 1.5 দিন আমি পোৱা নাছিলো একো সুবিধা। এতিয়া মানে আহিছে বাৰু, NGO পিনৰ পৰাও সুবিধা কৰিছে, দিছে বাৰু বস্তু, নাই দিয়া বুলি ক'ব নোৱাৰো।